জুবিন গাৰ্গৰ উৎখন নীলাপ হৈছিল ফেন ওলাইছিল এই গোটেইকেইটা কথাখিনি আপোনালোকে দৃষ্টিগোচৰ হৈছিল নে এইখিনি এইটোত মই ক'ব নোৱাৰোঁ কাৰণ সেই মুহূৰ্তত মই নাছিলোঁ মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ দৃশ্য কাৰ ওচৰত বন্দী হৈছে এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত আপুনি হয়তো দেখিছে পানীত কোন কোন আছিল সেইটো সময়ত পানীত মই আছিলোঁ তেখেতৰ টিমটো আছিলে তদন্তটো চলি আছে তাতে আমি যোনখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ আমি আশা কৰোঁ অতি শীঘ্ৰে চ' আপোনালোকেতো দেখিছে কিছুমান এইবিলাক আমাৰ মানে সেইদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী অসমৰ ৰাইজে যিমান তেখেতক ভাল পায় আপোনালোকে মানে আমি এইটোও ক'ব পাৰোঁ যে আমিও সমানে ভাল পাওঁ আমিও এজন অসমীয়া আপোনালোকৰে ইয়াৰে মাটিৰ মানুহ আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয় আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব ন'টিছ আমাক দিয়া হৈছিলে কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয় কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে চ' আমি সেই বিধি মানে তাৰে যোনটো নিয়ম সেই ধৰণে অথৰিটিক ফ'ল' আপ কৰিছোঁ এতিয়া শেষৰ ঘটনা এইখিনি ডিটেইলখিনি আপোনাৰ ইনভেষ্টিগেশ্যনৰ আণ্ডাৰত আছে সেইখিনি ডিটেইলছখিনি ক'ব পৰাখিনি যিখিনি নাই সেইখিনিতো চাওক মানে এতিয়া এইটো বৰ্তমানৰ কাৰণ এতিয়া ইনভেষ্টিগেশ্যনটো আণ্ডাৰৱে আছে চ' মই ভাবোঁ যে আপোনাৰ টিমটোৱে যোনখিনি শ্বেয়াৰ কৰিব পাৰে আমাৰ ইয়াৰে অনুসন্ধান যোনটো চলাই আছে সেইখিনি দিলে ভাল হয় এতিয়া চবে বেলেগ বেলেগ ঠাইত আছিলে সেই সময়ত মুহূৰ্তত চবৰে যোনটো সেই সময়ৰ ভিউ সেইটো বেলেগ হ'ব সেইকাৰণে মই ভাবোঁ যে আপোনাৰ কাৰণ ইনভেষ্টিগেশ্যন চলি আছে জুবিন গাৰ্গ মৃত্যু হোৱাৰ কিমান সময়ৰ পাছত তাত চিকিৎসকৰ দল পাইছিল গোটেই প্ৰক্ৰিয়াটো চিকিৎসক মৃত্যু হোৱাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱালৈকে কিমান সময়ৰ প্ৰয়োজন আছিল এইটো কথা এতিয়া আমি এইটো ক'ব পাৰোঁ যে ছিংগাপুৰৰ যোনটো ছিষ্টেম বৰ ইফেক্টিভ হয় এফিচিয়েণ্ট হয় যিমান সোনকালে পাৰিছে কাৰণ আমি সাগৰৰ মাজত আছিলোঁ তাতে অহালে সময় লাগে কিন্তু তাৰ ভিতৰতো টিমটো তাৰে কোষ্ট গাৰ্ডৰ টিমটো সোনকালে অতি শীঘ্ৰে আহিছিলে আৰু লগালগ আমাক জলকীয়া মানে সাগৰৰ পাৰলৈ য'ত টিমটো ৱেইট কৰি আছিলে তেওঁলোকে লৈ গৈছিলে জুবিন গাৰ্গৰ উৎখন নীলাপ হৈছিল ফেন ওলাইছিল এই গোটেইকেইটা কথাখিনি আপোনালোকে দৃষ্টিগোচৰ হৈছিল নে এইখিনি এইটোত মই ক'ব নোৱাৰোঁ কাৰণ সেই মুহূৰ্তত মই নাছিলোঁ মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ ভিডিঅ'খিনি চাওক সেইটো মুহূৰ্ত মানে চবৰে কাৰণে বৰ এটা ডাঙৰ মুহূৰ্ত আছিল যেতিয়ালৈকে এইটো হোৱা নাছিল এতিয়া জুবিন দাৰ অনুৰাগী হিচাপে মানে সেইটো আমাৰ কাৰণে এটা বেলেগ স্পেচিয়েল ডে আছিলে যে জুবিন দা আমাৰ মাজত আছিল আৰু তেখেতে আমাৰ দাদা এজনৰ লগত এই প্লেনটো বনাইছিল আৰু আমাক সুধিলে যে তোমালোক আহিব বিচাৰা নেকি আৰু এনেকুৱা এটা সুযোগটো আমি কেনেকৈ যাব দিম যে দাদাই বিচাৰিছে আমি এইটোতো বিচাৰিম কোনে কৈছিল আপোনাক কি কৈছে কোনজন দাদাৰ লগত আপোনালোকৰ যোগাযোগ হৈছিলে চ' আমাৰ মাজৰ তন্ময় দা আছিলে তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টিমটোৰ লগত আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকৈ সাগৰৰ ফালে গ'লে ভাল পাব তেখেতো এইটো বিচাৰিছিলে এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত আপুনি হয়তো দেখিছে পানীত কোন কোন আছিল সেইটো সময়ত পানীত মই আছিলোঁ তেখেতৰ টিমটো আছিলে জুবিন গাৰ্গ আচলতে যথেষ্ট তেওঁ সহায় বিচাৰিছিল যোৱা হৈছিলে আৰু সেইখিনি আমি ইনভেষ্টিগেশ্যনত জনাইছোঁ তন্ময় ফুকনে গোটেইটো আচলতে আগভাগ লৈছিল গোটেইখিনি হয়তো আপোনালোককো তেওঁ নাই এইটো এজন মানুহে আপোনাৰ কৰিব নোৱাৰে এটা প্ৰগ্ৰেম কৰিবলৈ গোটেইকেইজনৰ সুযোগ লাগিব চ' তেখেতে আগভাগ কাৰণ তেখেত চিনাকি আৰু জুবিন দাৰ লগত ডাইৰেক্টলি তেখেতে কথা পাতিব পাৰে সেইকাৰণে ডিছকাশ্যন কৰিছিল কিন্তু আমিও আমাৰ মাজত কেইজনমানে ক'লোঁ যে নাই তেখেতে ইমান বিচাৰিছে আৰু আমাৰ মাজত সহজকৈ নাহে লাষ্ট ছিংগাপুৰলৈ আহিছিলে 2016 9 বছৰৰ পাছত আহি আছিলে তেখেত তো সেই মুহূৰ্তটো আমি যাব দিব নিবিচাৰিছিলোঁ আৰু তেখেতে নিজে বিচাৰিছিলে তন্ময়দাৰ লগত কথা পাতিছিলে সেইকাৰণে আমি কেইজনমানে লগ খাই ভাবিলোঁ